এই বন শাকবিধৰ নাম হ'ল মধুসোলেং। নমস্কাৰ বন্ধু বান্ধৱসকল, বিচিত্ৰ পৃথিৱীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, নিশ্চয় আপোনালোকে এই বন শাকবিধ চিনি পাইছে আৰু হয়তো বহুতে চিনি নাপায়, কিন্তু ইয়াৰ বহুতো ঔষধি গুণ আছে আৰু আজি আপোনালোকক এই মধুসোলেঙৰ ঔষধি গুণৰ বিষয়ে দুটামান ক'বলৈ লৈছোঁ। বহুতে হয়তো এই শাকবিধক চিনি পায়, কিন্তু বহুতেই নাপায়, কিন্তু বহুতেই ইয়াক খায় বুলিও নাজানে। বিহুৰ সময়ত অসমীয়া লোকসকলে 100 এবিধ শাকৰ ভিতৰত এইবিধকো লোৱা হয়। এই মধুসোলেং বন শাকজোপাই বিভিন্ন ধৰণৰ পেটৰ সমস্যাৰ পৰা আদি কৰি ডিঙিৰ সমস্যাবিলাকো দূৰ কৰে। ইয়াক বহুতে মাছৰ লগত আঞ্জা কৰি খাই ভাল পায় আৰু বিশেষকৈ এই মধুসোলেং বনজোপা টেঙাৰ জুতি ল'বলৈ বুলি ব্যৱহাৰ কৰা হয়। মানে যিসকলৰ ঔটেঙা নাথাকে বা অন্য কিবা শাকত টেঙা দিবলৈ নাথাকে, তেতিয়া এই মধুসোলেঙৰ কোমলীয়া কোমলীয়া এই আগবিলাককে দি টেঙাৰ দৰে খায়। যিসকলৰ পেটৰ আভোক অনুভৱ হৈ থাকে, বদ হজম, একো খাবলৈ মন নাযায় আৰু টেঙাকৈ উগাৰ আহি থাকে, সেইসকলে বিশেষকৈ এই মধুসোলেং আঞ্জা কৰি খাব লাগে। ইয়াক আপোনালোকে বইল কৰিব আৰু জোল বনাব, তেনেকৈ জোল কৰি খাব লাগে আৰু ইয়াৰ লগত একো সংমিশ্ৰণ নকৰিলেও হয়, তেনেকৈ খালে হ'ব। তেতিয়া আপোনাৰ পেট লঘু লাগিব আৰু ভোকো লাগিব, লগতে যিকোনো হজমো হ'ব। ইয়াৰ উপৰিও যিসকলৰ সঘনাই ডিচেণ্ট্ৰি হৈ থাকে, পেট ঢিলা হৈ থাকে, সেইসকলে কি কৰিব লাগে, ইয়াৰ কোমলীয়া কোমলীয়া কেইটামান আগ ছিঙি ল'ব লাগে। সেই আগকেইটা ছিঙি লৈ আপোনালোকে ভালকৈ থেতেলিয়াই ইয়াৰ পৰা ৰস উলিয়াব। যদিহে পাৰে আপোনালোকে পুৱা ভাগত ৰাতিপুৱা মানে আধা গিলাচমান ইয়াৰ ৰস খাব লাগে। তেনে কৰিলে আপোনালোকৰ ডিচেণ্ট্ৰি লগা বা সঘনাই পায়খানা গৈ থকা লোকসকলৰ সেই বেমাৰটো ভাল হৈ যায়। আৰু ইয়াৰ উপৰিও এই ডিচেণ্ট্ৰি লাগি থকা লোকসকলে ইয়াক আঞ্জা বনায়ো খাব লাগে। তেনেকৈ অন্য মছলা আদি একো ব্যৱহাৰ কৰিব নালাগে, কেৱল বইল কৰিব লাগে আৰু ইয়াক জোল বনাই খাব লাগে। তেতিয়া ডিচেণ্ট্ৰি হোৱাও ভাল হয় আৰু ভাতৰ লগতে খাব লাগে। ইয়াক এনেকৈ সুদাই খাব নালাগে। তাৰ উপৰিও আজিকালি চৰ্দি কাহ খুব হৈয়ে থাকে। কাহি মানুহৰ ডিঙিৰ বিষ অনুভৱ হয়গৈ, বহুত ডিঙিৰ বিষায়, গলধনো বিষায়গৈ। সেইসকল লোকেও প্ৰায় এই মধুসোলেং জোল বনাই আঞ্জা কৰি খাব লাগে। এয়া চাওক, ইমান ধুনীয়াকৈ উঠাই ল'লোঁ। এইবিলাক সকলোবিলাক খোৱাৰ যোগ্য। ইয়াৰ যদিহে আপোনালোকে এই লতাবিধ চুবাই চালে গম পাব যে টেঙেচিৰ দৰে টেঙা অনুভৱ হয়। আৰু টেঙাৰ আঞ্জা যদিহে খাবলৈ মন যায় কাৰোবাৰ, তেতিয়াহ'লে বৰ্তমান সময়ত বাৰিষাৰ সময়ত এই মধুসোলেং বাৰীত লতাবিলাক আৰম্ভ কৰিছে আৰু আপোনালোকে এই মধুসোলেং বনজোপা চিকনাই নেপেলাই এনেকৈ আঞ্জা হিচাপত খাবলৈ, যিহেতু প্ৰকৃতিয়ে এবিধ ধুনীয়া বন শাক আপোনালোকলৈ আগবঢ়াইছে আৰু ইয়াত কোনো কেমিকেল সংমিশ্ৰণ নাথাকে, সেয়েহে এনেবিলাক আঞ্জা আমি বিচাৰি মেলি খাব লাগে। আগৰ ককা আইতাসকলে এনেবিলাক শাক পাচলি নিজেই বিচাৰি খাইছিল কাৰণে সিহঁতৰ দেহত কোনো ৰোগ নাছিল। কিন্তু বৰ্তমান আমি এনে এটা যুগত ভৰি দি আছোঁ, য'ত চাৰিওফালে কেমিকেলে ভৰপূৰ হৈ থকা আঞ্জা আমি খাওঁ। কবিয়েই হওক বা অন্য কিবাই হওক, বিভিন্ন ধৰণৰ শাক পাচলি সকলোতে কেমিকেল মিক্স থাকে। সেয়েহে এনেকুৱা বনৌষধি আঞ্জাবিলাক, এনেকুৱা শাক পাচলিবিলাক আমি বিচাৰি খোৱা উচিত। তেতিয়াহে ককা আইতাসকলৰ দৰে আমিও নিৰোগী হৈ থাকিব পাৰিম,
ককা আইতাসকলৰ ডায়েবেটিছ চুগাৰ এইবিলাক মানে একোৱেই নাছিলে। বন্ধু বান্ধৱসকল, আপোনালোকে বাৰু এই মধুসোলেং শাক খাই ভাল পায়নে? যদিহে পায় কমেণ্টত জনাবচোন। ভিডিঅ'টো যদিহে ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।